এবাৰ আমাৰ পূজাটো অত্যন্ত দুখিত পূজা কাৰণ এবাৰ আমাৰ মাজত জুবিন দা নাই। আমি এই পূজাখন পাতিছোঁ কাবৈমাৰী ঔগুৰি সন্মিলিত সমাজৰ উদযাপনত গটঙাপাৰ শিৱ মন্দিৰ প্ৰাংগণত। এবাৰ দুৰ্গা পূজা পাতিছোঁ অসমৰ বিভিন্ন জেগাৰ দৰে আমাৰ ইয়াতো পূজা পাতিছোঁ। প্ৰত্যেক বছৰে আমি পূজা পাতিও আহিছোঁ, কিন্তু মানে এবাৰ পূজাটো আমি ক'ব গ'লে অত্যন্ত আমাৰ কাৰণে দুখিত পূজা পাতিছোঁ, কিন্তু মনত সুখ বোলা বস্তুটো অলপো নাই। পূজাৰ ফূৰ্তি যিটো থাকে মানুহৰ মনত সেইটো নাই। ক'ব গ'লে আমাৰ মাজত আজি আমাৰ জুবিন দা নাই, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী। সেয়ে মানে এইবাৰ আমি সেই কাৰণে আমি আমাৰ সাংস্কৃতিক যিখিনি অনুষ্ঠান আছিল সকলোৱে আমি বাতিল কৰিলোঁ। আৰু আমাৰ একচুৱেলি ক'ব গ'লে সঁচাই দুখিত লাগিছে। আমি মানে একদম বহুত দুখিত হৈছোঁ যে আমি জুবিন দাক হেৰুৱালোঁ। আমাৰ হিয়াৰ আমঠু আছিলে তেওঁ, বহুতেই মৰম কৰিছিলোঁ তেওঁক। সেয়ে আৰু পূজা পাতিলোঁ। আজি আমাৰ মহানৱমী। আজিলৈকে আমাৰ ইয়াত বহুত আহিল ভক্তসকল, দৰ্শন কৰিলে, পূজা কৰিলে। তো মা দুৰ্গাৰ আশীৰ্বাদ সকলোকলে থাকক, সকলোৰে ভাল হওক, মংগল হওক, যাতে কোনোদিনা আমাৰ এনেকুৱা নহয় যে অসমত যেনেদৰে আমি জুবিন দাক হেৰুৱালোঁ তেনেকৈ কাৰোবাক হেৰুৱালোঁ